বন্ধুসকল, আপোনালোকেও যদি এনেদৰে আজি লখিমপুৰৰ খেলখনৰ সম্পূৰ্ণ লাইভ চাম বুলি ভাবিছে, এই খেলখনৰ লাইভ চলি আছে। আপোনালোকক মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, আপোনালোকে সেই লিংকত ক্লিক কৰিব। লিংক নোলায়, তাতে এটা ফেচবুকৰ লগো ওলাব পাৰে। আপোনালোকে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এই খেলখনৰ সম্পূৰ্ণ লাইভ চাই পাৰিব। গতিকে আপোনালোকে সোনকালে যাওক আৰু এই খেলখনৰ সম্পূৰ্ণ লাইভ চাওক। মই নেক্সট এই খেলখনৰ ৰিজাল্টৰ ভিডিঅ' বনাম। আপোনালোকে মোৰ চেনেলতে এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট লিষ্টটো ল'ব পাৰিব। বন্ধুসকল, এতিয়া সোনকালে যাওক আৰু এই খেলখনৰ সম্পূৰ্ণ লাইভ চাই লওক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি সত্ৰৰ আৰ্হি দি থৈ গ'ল, ইয়াৰ কলেবৰ বৃদ্ধিৰ কাৰণে শ্ৰী শ্ৰী দামোদৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী হৰিদেৱ আদি গুৰুসকল আগবাঢ়ি আহিলে আৰু যাৰ ফলশ্ৰুতিত অসমত সত্ৰ অনুষ্ঠানে ঠন ধৰিবলৈ সক্ষম হ'ল। এক কথাত ক'বলৈ গ'লে অসমৰ ধৰ্ম, সমাজ, সাহিত্য, সংস্কৃতিত প্ৰতিনিধিত্ব কৰা অনুষ্ঠানটো হৈছে সত্ৰ। য'ত সৎ কথা থাকে, য'ত সৎ ভাৱনা থাকে, য'ত সৎ চিন্তা থাকে, য'ত সৎ আলাপ থাকে, য'ত সৎ সংগ থাকে, সেই অনুষ্ঠানকে কোৱা হৈছে সত্ৰ। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে।